গঙ্গা, গীতা, গায়ত্রী, ভগবত ভক্ত ভগবান শ্রীরামকৃষ্ণ। গুরু হরি হরি গুরু। হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। আমাদের সকলের পরম আরাধ্যা শ্রী শ্রী মাতা ঠাকুরানী শারদামণি দেবী 173তম শুভ আবির্ভাব তিথির পুণ্য প্রভাতে গুরুদেব ঠাকুর মা স্বামীজির আতুল চরণে আমাদের সকলের অনন্ত অবমিলুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি নিবেদন করিয়া আজকে ভিডিওটি আমি এখান থেকে শুরু করছি। নমস্কার, আপনাদের সবাইকে মায়ের গৃহ মন্দিরে স্বাগত জানাই। বড়দেরকে জানাই আমার ভক্তিপূর্ণ প্রণাম, প্রাণের ভালোবাসা। ছোটদেরকে জানাই প্রাণের ভালোবাসা, আন্তরিক শুভেচ্ছা। পবিত্র পুণ্য প্রভাতে শ্রী গুরু বন্দনা দিয়ে শুরু করছি। শ্রী সারদা দেবী ধ্যানম। ওম শ্রী গুরুভ্যো নমঃ হরি ওম। ধ্যায়োচ্চিত্ত সরজস্থং সুখাসীনাং কৃপাময়ীং প্রসন্নবদনাং দেবীং দ্বিভুজাং স্থিরলোচনাং আলুলায়িতকেশার্ধ বক্ষস্থলো বিমণ্ডিতাং শ্বেতবস্ত্রাবৃতার্ধাঙ্গং হেমলঙ্কারভূষিতাং শক্রদণ্ডস্থহস্तं চ জ্ঞানভক্তিপ্রদায়িনীং শুভ্রং জ্যোতির্ময়ীং জীবপাপসন্তাপহারিণীং রামকৃষ্ণ গত প্রাণং তন্নমো শ্রবণপ্রিয়ং তদ্ভারঞ্জিতাকারং জগন্মাত্রী স্বরূপিণীম। যথাগ্নির্দাহিকা শক্তি রামকৃষ্ণে স্থিতা হিয়া সর্ববিদ্যা স্বরূপাং তং শারদাং প্রণমাম্যহম। শ্রী সারদা দেবী সুপ্রভাতম। ওম মাত সমস্ত জগতম পরমর্ষ পুংসঃ শক্তি স্বরূপিণী শিবে করুণার্দ্র চিত্তে লোকস্য শোকশমনায় গীতাবতারে শ্রী শারদেস্তু শিবদে তব সুপ্রভাতম। বাল্যে ভবস্য তমস পরিহারয়িত্রে লীলা মনুষ্য বপুষে তগদাধরায় দত্তে তদর্পিত ধিয়া সমস্ত বিদ্যে শ্রী শারদেস্তু শিবদে তব সুপ্রভাতম। বাল্যাৎ পরে বয়সি ভর্তরি সম্প্রবৃতম উন্মত্তয়িত্তনুচিতাম অবধূয় বর্তম তদ্দর্শন ক্রমিত দুর্গম অদুর্গমার্গে শ্রীরামকৃষ্ণ দয়িতে তব সুপ্রভাতম। সন্ন্যাসিনং প্রতিমবেক্ষ জনদ্বিজানে সেবার্পিতোত্রিকরণে পরিশুদ্ধ চিত্তে তৎসাধনাচরমসীম্নি সমর্পিতাঙ্ঘ্রে শ্রীরামকৃষ্ণ দয়িতে তব সুপ্রভাতম। ইয়ামেব চাত্মজননীম ভবতারিণীং চ সেবাপরং তু বুবুধে গুরুরস্তভেদঃ তস্যা সমস্ত জগতস্য তস্যা সমস্ত জগতস্য শরণ্যমূর্তেঃ শ্রীরামকৃষ্ণ দয়িতে তব সুপ্রভাতম। আবৃণ্বতিং পরিমিকাম প্রকৃতিং স্বকীয়ং সংসারিণী বহু দুঃখ জলে ভবাব্দৌ সর্বং সহে শ্রিতজনক ধরনৈক দীক্ষে শ্রীরামকৃষ্ণ দয়িতে তব সুপ্রভাতম। গেহসমার্জন বিধৌ মম কর্ম শান্তিম নায়াত্ত শঙ্খকরণৈ ক্রিয়মাণমেবম আকস্মিকোক্তি বিবৃতোখিল শক্তি রূপে শ্রীরামকৃষ্ণ পরমেশ্বরে সুপ্রভাতম। শ্রীরামকৃষ্ণ পরমেশ্বরী তব সুপ্রভাতম। শ্রীরামকৃষ্ণ দয়িতে তদধীন সত্ত্বে তদ্ভক্ত বৃন্দ পরিপালিনী মুক্তিদাত্রী তদ্ভাব রক্ত হৃদয়ে তদভিন্ন তত্ত্বে মাতো সমস্ত জগতাম
তব সুপ্রভাতম। শ্রীরামকৃষ্ণ দ্বৈতে তব সুপ্রভাতম। জয় গুরুদেব। গুরু পরম্পরায় সকল পূজ্যপাদ সদ্গুরুর শ্রীপাদ পদ্মে মাতা ঠাকুরানীর শুভ আবির্ভাব তিথির পুণ্য পবিত্র প্রভাতে পুণ্য লগ্নে আমার অনন্ত অভূমি লুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি সদ্গুরুর শ্রীপাদ পদ্মে নিবেদন করিয়া আজকে নিত্য পাঠে প্রবেশ করছি। শারদামণি দেবীর 173তম শুভ আবির্ভাব তিথির পুণ্য প্রভাতে দেবী কবচ। শ্রী শ্রী চণ্ডী স্বামী জগদীশ্বরানন্দ কর্তৃক অনুমোদিত ও সম্পাদিত দেবী কবচ। ওম নমো যথাগ্নির্দাহিকা শক্তি রামকৃষ্ণে স্থিতা হিয়া সর্ববিদ্যা স্বরূপাং তং শারদাং প্রণমাম্যহম। ওম স্থাপকায় চ ধর্মস্য সর্বধর্ম স্বরূপিণে অবতার বরিষ্ঠায় রামকৃষ্ণায় তে নমঃ। নমো শ্রীযতিরাজায় বিবেকানন্দ সুরয়ে সচ্চিৎ সুখ স্বরূপায় স্বামিনে তাপহারিণে। ওম নমশ্চণ্ডিকায়। ওম অস্য শ্রীদেবী কবচস্য ব্রহ্মা ঋষিঃ অনুষ্টুপ ছন্দশ্চ মুণ্ডা দেবতা। শ্রীদেবী প্রীত্যর্থং সপ্তশতী পাঠাঙ্গো জপে বিনিয়োগঃ। অর্থাৎ এই দেবী কবচে ঋষি ব্রহ্মা, ছন্দ অনুষ্টুপ ও দেবতা চামুণ্ডা। শ্রী চণ্ডিকা দেবী প্রীতির জন্য চণ্ডী পাঠের অঙ্গরূপে দেবী কবচ পাঠের প্রয়োগ হয়। মা শারদামণি স্বয়ং ভগবতী দুর্গা দেবী কবচ শুরু করছি। আপনারা প্লিজ সবাই মায়ের গৃহ মন্দিরের সঙ্গে থাকবেন। ওম মার্কণ্ডেয় উবাচ ওম ইয়ৎ গুহ্যং পরমং লোকে সর্বরক্ষাকরং নৃণাম ইয়ন্ন কস্যচিদাখ্যাতম তন্মে ব্রূহি পিতামহ। ব্রহ্ম উবাচ अस्ति गुह्यतमं विप्र सर्वभूतोपकारकं दिव्यास्तु कवचं पुण्यं तत्शृणुष्व महामुने। प्रथमं शैलपुत्रीति, द्वितीयं ब्रह्मचारिणी, तृतीयं चन्द्रघण्टेति कुष्माण्डेति, चतुर्थकं पञ्चमं स्कन्दमातेति, षष्ठं कात्यायनी तथा सप्तमं कालरात्रीति महागौरीति चाष्टमं नवमं सिद्धिदात्री च नवो दुर्गा प्रकीर्तितः। उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निना दह्यमानस्तु शत्रुमध्यगतारणे विषमे दुर्गमे चैव भयार्ता शरणं गतः न तेषां जायते किञ्चिदशुभं रणसङ्कटे आपदं न च पश्यन्ति शोकदुःखभयङ्करीं। यस्तु भक्त्या स्मृता नित्यं तेषां मृत्या प्रजायते ये त्वं स्मरन्ति देवेशि रक्षसि तन्न संशयः। प्रेत संस्था तु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारूढा वैष्णवी गरुडासना नारसिंही महावीर्या शिवौदूती महाबला महेश्वरी वृषारूढा कौमारी शिखिवाहना लक्ष्मी पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपा धरा देवी ईश्वरी वृषवाहना ब्राह्मीहंस समारूढा सर्वभरणभूषिता इत्येता मातरः सर्वा सर्वयोग समन्वितः नानाभरणशोभाढ्या नानारत्नोपशोभितः श्रेष्ठैश्च मौक्तिकैः सर्वा दिव्यहार प्रलम्बिभिः इंद्र नीलैर्महानीलैः पद्मरागैः सुशोभनैः दृश्यन्ते रथमारूढा देव्यो क्रोध समाकुलः शङ्खं चक्रं गदां शक्तिं हालं च मुशलायुधं खेटकं तोमरं च परुषं पाशमेव च
कुन्तायुधं त्रिशूलं च सर्गमायुर्धमुत्तमं दैत्यानां देहनाशाय भक्तानामभयाय च धारयन्तायुधानित्यं देवानां च हिताय वै नमस्तस्तु महारद्रै महाघोरो पराक्रमे महाबले महत्साहे महाभयो विनाशिनि त्राहि मां देवि दुष्प्रेक्षे शत्रूणां भयवर्धिनि प्राच्यं रक्षतु मामेन्द्री आग्नेयामग्निदेवता दक्षिणे भवतु वाराहि नैऋत्यां खड्गधारिणि प्रतीच्यां वारुणी रक्षेत् वायव्यां मृगवाहिनी उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ऊर्ध्वं ब्रह्मणि मे रक्षेदस्ताद् वैष्णवी तथा एवं दशो दिशो रक्षेत् चामुण्डा शववाहना जया मामग्रतो पातु विजया पातु पृष्ठतो अजिता वामपार्श्वते तु दक्षिणे च पराजिता शिखं मे दोतिनी रक्षेतु मामूर्ध्नि व्यवस्थिता मलाधौरी ललाटे च भ्रुवौ रक्षेत् यशस्विनी नेत्रयश्चित्रनेत्रा च यमघण्टा तु पार्श्वके त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयार्धारवासिनी कपालं कालिका रक्षेत् कर्णमूले तु शङ्करी नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे चामृता बाला जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका घण्टिकां चित्रघण्टा च महामाया च तालुके कामाक्षी चिबुकं रक्षेत् वाचं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी स्कन्धाय खड्गिनी रक्षेत् बाहु मे व्रजधारिणी हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च नखान् शूलेश्वरी रक्षेत् कुक्षौ रक्षेत् नरेश्वरी स्तनौ रक्षेत् महादेवी मनोशोको विनाशिनी हृदये ललिता देवी उदरे शूलधारिणी नाभौ च कामिनी रक्षेत् गुह्यं गुह्येश्वरी तथा मेढ्रं रक्षतु दुर्गन्धपायु मे गुह्यवाहिनी कट्यां भगवती रक्षेदूरो मे मेघवाहना जङ्घे महाबला रक्षेत् जानु माधवनायिका गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी पादङ्गुली श्रीधरी च तलं पातालवासिनी नखान् दंष्ट्रकराली च केशंश्चैवर्धकेशिनी रोमकूपेषु कौमारी तच्चं योगेश्वरी तथा रक्तमज्जा वशा मांसन्नस्थिमेधांसि पार्वती अस्त्राणि कालरात्रि च पित्तं च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चूडामणिस्तथा ज्वालामुखी नखज्वालामुभेद्या सर्वसन्धिषु शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा अहङ्कारं मनोबुद्धिं रक्षन्ने धर्मधारिणी प्राणपानो तथा व्यानो मुदानं च समानकम् वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्तं रजस्तमश्चैव रक्षन्नारायणी सदा आयुरक्षेतु वाराहि धर्मं रक्षतु पार्वती यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी गोत्रम् इन्द्राणि मे रक्षेत् पुषून् रक्षेत् च चण्डिका पुत्रान् लक्ष्मीर्महालक्ष्मीर्भार्यां रक्षतु भैरवी धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा पन्थानां सुपथा लक्ष्मीर्मार्गं क्षेमङ्करी तथा राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् इदं रहस्यं विपर्शे भक्त्या तव मयोदितं पादमेकं न गच्छेत्तु यदिच्छेत् शुभमात्मनः
কবচেনাবৃতো নিত্যং যত্র যত্রৈব গচ্ছতি তত্র তত্রার্থলাভশ্চ বিজয়া সর্বকালিকः ইয়ং ইয়ং চিন্তয়তে কামং ত্বং তং প্রাপ্নोति নিশ্চিতং পরমৈশ্বর্যম অতুলং প্রাপ্স্যতে ভূতলে পুমাन् নিরयो জয়তে মর্ত সংগ্রামেশ্ব পরাজিতः ত্রৈলোক্যে তু ভবেৎ পূজ্য কবচেনাবৃতো পুমাन् ইদं তু দেব্যা কবচং দেবনামোऽপি দুর্লভम् यः पठेत् प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः दैविकला भवेत् तस्य त्रैलोक्ये च पराजितः जीवेत् वर्षशतं साग्रम् अपमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लुता विस्फोटकादयः स्थावरं जङ्गमं चैव कृत्रिमं च वो यद्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचरा खेचराश्चैव कुलजाश्च उपदेशिकाः सहजा कुलजा माला डाकिनी शाकिनी तथा अन्तरिक्षचरा घोरा डाकिन्यश्च महारवः ग्रहो भूतो पिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कुष्माण्डा भैरवादयः नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः मानोन्नतिर्भवेद्राग्यस्तेजो परा भवेत् यशो वृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते तस्मात् जपेत् सदा भक्तो कवचं कामदं मुने जपेत् सप्तशतीं चण्डीं कृत्या तु कवचं पुरा निर्विघ्नेन भवेत् सिद्धिश्चण्डी जपो समुद्भवः যাবৎ ভূমণ্ডलं ধত্তে সশৈলভুবনকানनं তাবৎতিষ্ঠতি মেদিন্যাं সন্ততি পুত্রপৌত্রিকী দেহান্তে পরমং স্থাनं সুরৈরপি সুদুর্লভं প্রাপ্নोति পুরুষো নিত্যं মহামায়া প্রসাদতঃ তত্র গচ্ছতি গত্যাসৌ পুনশ্চাগমनं नहि लभते परमं स्थानं शिवेन समो तं व्रजेत् इति मार्कण्डेय पुराणे हरिहर ब्रह्म विरचितं देवी कवचं समाप्तम्। ओम शांति 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 हरि ओम तत्सत् श्री रामकृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय, जय महामाई की जय, जय स्वामी जी महाराज जी की जय, जय श्री श्री रघुवीर शीतला गंगा माई की जय। শ্রী শ্রী মা আদ্যাশক্তি মহামায়া ভগবতী শারদেশ্বরী মায়ের 173তম শুভ আবির্ভাব তিথির পূর্ণ প্রভাতে শ্রী শ্রী চণ্ডী থেকে দেবী কবচ আজ এই পর্যন্ত। আমরা অনন্ত কোটি প্রণাম অন্তরের অন্তঃস্থলের ভালোবাসা মায়ের শ্রী পাদপদ্মে নিবেদন করিয়া আপনাদের সকলে সর্বাঙ্গীন মঙ্গল প্রার্থনা করি। আপনারা সবাই মায়ের অসীম কৃপায় খুব ভালো থাকবেন, সুস্থ থাকবেন, আনন্দে থাকবেন। সদা আমরা যেন মনটিকে মায়ের শ্রী পাদপদ্মে ফেলে রাখতে পারি। ভিডিওটি আমি আজকে এখানেই পরিসমাপ্তি করছি। যদি আপনাদের ভালো লেগে থাকে প্লিজ আপনারা মায়ের গৃহ মন্দির চ্যানেলটিকে সাবস্ক্রাইব করবেন এবং একটি ছোট্ট লাইক কমেন্টের মাধ্যমে জানাবেন। শরণাগত মাগো শরণাগত শরণাগত। তোমার সকল সন্তানদের সদা সহায় থাকিও মা।